ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ, কুলুম্বাই কাৰ্ডুম কুমৰুক চুদুং। তো ইয়াতে দেখিব বৰ্তমান ৰানিং আৰম্ভ হৈ গৈছে আৰু প্ৰায় 30 ছেকেণ্ড হ'ব লৈছে সি ৰানিং আৰম্ভ কৰাৰ। আৰু গ্ৰুপত দেখা অনুসৰি প্ৰায় 20 জনীৰ ওপৰ আছে ছোৱালী। একজেক্ট মই কাউণ্ট কৰা নাই কিমান হৈছে, কিন্তু 20 জনী যেন লাগিছে। লগতে এই গ্ৰাউণ্ডটো প্ৰায় 320 গ্ৰাউণ্ডৰ হয়। লগতে এইটো 5 পাক ঘূৰিব লাগিব 1600 মিটাৰৰ কাৰণে। আৰু তেওঁলোকে লাহে লাহেকৈ ৰানিং কৰা আৰম্ভ কৰি দিছে। আৰু এই গ্ৰাউণ্ডটো হৈছে কৰিমগঞ্জৰ হয়। কৰিমগঞ্জত যোনটো বৰ্তমান ৰানিং হৈ চলি আছে তাতেই হয়। আৰু গ্ৰাউণ্ডটোৰ বিষয়ে আপোনালোকে দেখিছে যেন ইমান ভাল হৈ থকা নাই, কাৰণ বৰষুণটোৰ কাৰণে আপোনালোকে হয়তো গম পাইছে গোটেই অসমতে বৰষুণৰ প্ৰভাৱ পৰিছে। আৰু এইটো নদীৰ ওচৰ গ্ৰাউণ্ড হয়, এইটো কাৰণে হয়তো ঠাণ্ডাও হৈছে। আৰু বাকী লং জাম্প আপোনালোকে দেখিছে, লং জাম্প ছাইডতো মাৰি আছে। ল'ৰাসকলৰ কাৰণে হয়তো ভাল হ'বগৈ যেতিয়ালৈকে ল'ৰা হ'বগৈ, কিন্তু বৰ্তমান ভাল যেন লগা নাই। আৰু ৰানিং হয়তো পিছলিছে, এইটো কাৰণে টাইমিং কিমান লাগিব আমি চাম, কিমানজনী পাছ কৰিব ইয়াৰ গ্ৰুপতে। বাকী একজনী বহুত স্পীডত গৈ আছে, আপোনালোকে দেখিব। তো খুব সুন্দৰভাৱে ৰানিং আৰম্ভ কৰিছে তেওঁলোকে শ্ল'কৈ। আৰু এনেকৈ কৰিব লাগে, কাৰণ 5 পাক ঘূৰিব লাগিবতো। 5 পাক ঘূৰিবৰ কাৰণে অলপ টাইম কিবা কষ্টও হয় ছোৱালীসকলৰ কাৰণে। এই ভিডিঅ'টো বনাই দিয়াত মোক সহায় কৰিছে, আপোনালোকে দেখিছে অৰিজিনেল ভিডিঅ' ক্ৰেডিট ধন্যবাদ থাকিল তেওঁলৈ। আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব, লিংক আছে ডিছক্ৰিপশ্যনত। তেওঁ লোকেল কেণ্ডিডেট হয় কৰিমগঞ্জৰ। আৰু আপোনালোকে তাৰ আপডেটটো পাই থাকিব, তাৰ ভিডিঅ'সমূহ আপোনালোকে প্লিজ চেক আউট কৰি দিব, লিংক আছে ডিছক্ৰিপশ্যনত। বৰ্তমান প্ৰায়খিনি ডিষ্ট্ৰিক্টতে ইণ্টাৰভিউ চলি আছে, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত পষ্টপন কৰা হৈছে বতৰ বেয়া হোৱাৰ কাৰণে। লগতে আমাৰ শিৱসাগৰত বৰ্তমান যোৱাকালিৰ পৰা ইণ্টাৰভিউ কণ্টিনিউ চলি আছে। আমাৰ ইয়াত পষ্টপন এনেকৈ কৰা নাই আৰু ভাল নম্বৰ পোৱা নাই। যিমানখিনি আপোনালোকে মোক বহুতে সুধি আছে আমাৰ শিৱসাগৰত কিমান নম্বৰ পাইছে, তো মই যিমান দূৰ খবৰ লৈছোঁ ইমান ভাল নম্বৰ পোৱা নাই। কিন্তু গোলাঘাটৰ পৰা কিছুমান শুনিছোঁ যেন গোলাঘাটত ভাল নম্বৰ পাইছে। প্ৰায় তেওঁলোকে 35, 32 এনেকৈ পোৱা কেন্দ্ৰ ওলাইছে। লগতে যদি কোনোবাই আপোনালোকৰ লগৰ ছোৱালী আছে যোনে ইণ্টাৰভিউ দিলে, তেওঁলোকে নম্বৰ কিমান পাইছে, লগতে তেওঁলোকৰ ডিষ্ট্ৰিক্টৰ নামকেইটা নিশ্চয় ক'ব। লগতে মই শিৱসাগৰ ভিডিঅ' বৰ্তমানলৈকে এটাও দিয়া নাই, যোনটো ডিগ্ৰীপুখুৰীত বৰ্তমান ইণ্টাৰভিউ চলি আছে, কিয়নো তাৰ আপডেট এইবছৰ পোৱা নাই। আৰু তেওঁ যিমান দূৰ গম পাইছোঁ অলপ তেওঁলোকে ষ্ট্ৰিক্ট কৰিছে, এইটো কাৰণে মই ভালকৈ আপডেটসমূহ পোৱা নাই। অহাকালিলৈ আনিব চেষ্টা কৰিম, যিমান পাৰে আপডেটসমূহ মই গোটাই লওঁ। আৰু লগতে বৰ্তমান ইয়াতো ৰানিং চলি আছে, প্ৰায় 3 মিনিট 25 ছেকেণ্ড অলৰেডি পাৰ হৈ গৈছে। বাকী এটা দুটা ৰহি গৈছে, হয়তো তেওঁলোকে ৰানিং কমপ্লিট কৰিব নোৱাৰিবগৈ, কাৰণ বতৰো ইমান ভাল নহয়, ফিল্ডখনো ইমান ভাল নহয়। ইয়াতে দেখিব আপোনালোকে এতিয়া কিছুমানে স্পীড বঢ়াইছে, কিছুমানে শ্ল' কৰিছে। তো প্ৰথমে আপোনালোকে যদি ৰানিং দিবলগীয়া বৰ্তমানলৈকে আছে, তেওঁলোকক এটাই ক'ম যে ল'ৰাই হওক ছোৱালী হওক, প্ৰথমৰ পৰা আপোনালোকে স্পীডটো নিদিব। লাহে লাহে প্ৰথমে গাটো গৰম কৰি ল'ব, নহ'লে অসুবিধা হয়। কিয়নো ময়ো এজন কেণ্ডিডেট হয়, ময়ো ভালকৈ গম পাওঁ যেন ৰানিং কেনেকৈ কৰিব লাগে। সেইটো কাৰণে কৈছোঁ মোৰ নিজৰ বন্ধু বান্ধৱী হিচাপে। প্ৰথমৰ পৰা আপোনালোকে স্পীড নিদিব, লাহে লাহে স্পীড দিব, কাৰণ ছোৱালীসকলক প্ৰায় 8 মিনিট টাইম দিয়া হয়, ল'ৰাসকলক প্ৰায় 14 মিনিট দিয়া হয়। সেইটো কাৰণে ভালকৈ ৰানিং কৰিলে ভাল এটা মাৰ্ক আহি যায়গৈ। লং জাম্প আছে, চিনাপ আছে ল'ৰাসকলৰ, লগতে ছোৱালীসকলৰ ভালকৈ লং জাম্পটো মাৰিলে তেওঁলোকৰতো ইজিলি নাম্বাৰ আহি যায়। সেইটো কাৰণে চেষ্টা কৰিব যেন আপোনালোকে ৰানিংটো ভালকৈ কমপ্লিট কৰি পিনি লগতে লং জাম্পটো এক্সেলেণ্ট কৰিলে আপোনালোকৰ নাম আহি যাবগৈ। লগতে ছোৱালী ইমানো কাটত নাযায়, আপোনালোকে ইমান ভয় নকৰিব। যোনে 26, 27 পাইছে তেওঁলোকেও ইমান ভয় নকৰিব। এতিয়াৰ পৰা আপোনালোকে পঢ়া শুনা কৰক, কাৰণ যি হ'ল আৰু এতিয়া বাকীটো ইমান কৰিবলগীয়া নাইতো। তেতিয়া প্ৰায় 4 মিনিট পাৰ হৈ গ'ল, 5 মিনিট হ'ব লৈছেহি। কিছুমানৰ লাষ্ট এতিয়া ৰাউণ্ড কৰিব আৰম্ভ কৰিব। লাষ্ট ৰাউণ্ডটো যিমান পাৰে আপোনালোকে জোৰ দিব, একদম লাষ্ট বুলি একদম টানিব, নিজৰ জীৱনৰ কাৰণে একদম যিমান জোৰ আছে আৰু টানিব চেষ্টা কৰিব। বহুত টাইম ইম্প্ৰুভ হৈ যাব। নাই ক'লেও আপোনালোকে 6 মিনিটৰ ভিতৰত আহিলে ভাল এটা নাম্বাৰ আহি যায় ছোৱালীসকলৰ। এইটো কাৰণে চেষ্টা কৰিব 6 মিনিটৰ ভিতৰত কমপ্লিট কৰিবৰ কাৰণে।
ইমান সহজ নহয় ক'বলৈ, যিমান সহজ কিন্তু ইমান সহজ এতিয়া বৰ্তমান টাইম দিছেগৈ। আৰু আপোনালোকে ইয়াতে দেখিব যেন কিছুমান ছোৱালী এটা ভুল কৰিছে, তেওঁলোকে আচৰ ওচৰৰ পৰা নাযায়, তেওঁলোকে অলপ দূৰ গৈছে। যিমান পাৰে আপোনালোকে লাইনৰ ওচৰৰ পৰা ৰানিং কৰিব চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ টাইমিংটো বহুত কমি যায়। আৰু ইয়াতে দেখিব কিছুমানে ছাইডৰ পৰা গৈছেগৈ, এনেকৈ যাব নালাগে। একদম যিমান যিটো ৰছী আছে নাই, ৰছীৰ ওচৰৰ পৰা যাব চেষ্টা কৰিব, তেতিয়া বহুখিনি টাইম কম হৈ যায়গৈ। তো ইয়াতে দেখিব আপোনালোকে কিছুমান এনেকৈ কৰিছে, কিছুমান বোকাটো অলপ উঠি আছে, সেইটো কাৰণে ছাইডলৈ আহিবলগীয়া হৈছেগৈ। আৰু একেলগে ৰানিং নকৰিব, একদম অলপ বিট কৰিব চেষ্টা কৰিব। একেলগে গ'লে ঠেলা হেঁচা হয়, তেতিয়া টাইমিংটো বহুত বেয়া হৈ যায়গৈ। তো ইয়াতে দেখিব আপোনালোকে, তো কিছুমান এতিয়া বৰ্তমান টানিব আৰম্ভ কৰিছে, কিছুমানৰ লাষ্ট হ'ব চাগে। তো ইয়াতে কিছুমান ৰখি দিব নেকি লাগিছে। তো প্ৰায়খিনিয়ে লাষ্ট পাক কমপ্লিট কৰিলে, কিন্তু এতিয়াও এজনীয়ে খোজকাঢ়ি গৈছেগৈ। হয়তো তেওঁ ৰানিং কৰা হ'লে কমপ্লিট কৰিব পাৰিলেগৈ হেঁতেন, কিন্তু তেওঁৰ দম উৰি গ'ল। এতিয়া আকৌ গৈছেগৈ, খোজকাঢ়িছে এবাৰ ৰখিছে। আৰু এনেকৈ কৰিলেও আপোনালোকৰ হৈ যাবগৈ, কাৰণ 8 মিনিট টাইম দিয়া হয়, গৈ থাকিব লাগে। তো এতিয়া কিছুমানে গৈছেগৈ, হয়তো কিছুমানে চিঞৰি দিলেগৈ ওপৰৰ পৰা। তো ইয়াতে গৈ আছেগৈ, তেওঁ ভাল ৰানিং কৰিছে, কমপ্লিট কৰিব পাৰিবগৈ, কিন্তু ভাল এটা নম্বৰ নাহিব পাৰেগৈ। কিন্তু হ'লেও চেষ্টা কৰিব কমপ্লিট কৰিবৰ কাৰণে। পিছত যদি আপোনালোকে লং জাম্পটো এক্সেল মাৰি দিয়ে, আহি যাবগৈ। তো ইয়াতে দেখিব এটা ৰানিং কৰিছেগৈ, প্ৰায় এতিয়াও 40 ছেকেণ্ড আছে। এতিয়া হয়তো তেওঁ ৰানিং কমপ্লিট কৰিব পাৰিবগৈ। বাকী আপোনালোকে আপডেটসমূহ পাই থাকিব, লিংক আছে ডিছক্ৰিপশ্যনত। বৰ্তমান এজন ডাঙৰ ইউটিউবাৰ এজনে ভিডিঅ' দি আছে কৰিমগঞ্জৰে, সেইটো মই নিজে বনোৱা ভিডিঅ' নহয়, তেওঁ মোক ভিডিঅ' বনোৱাত সহায় কৰিছে, থেংক ইউ, ধন্যবাদ থাকিল। আৰু বাকী প্ৰায়খিনি কমপ্লিট কৰিলে, এতিয়া কিছুমান আহিছেগৈ, বাকী লং জাম্পৰ কাৰণে কিছুমান ৰেডি হৈ আছে। মোৰ আজিৰ ভিডিঅ'টো বনোৱাত সহায় কৰিছে এইজন ব্যক্তি। আপোনালোকে তেওঁৰ চেনেলটো গৈ পিনি ছাবস্ক্ৰাইব কৰিব পাৰিব। যিমানখিনি কৰিমগঞ্জত আপডেট লাগে আপোনালোকে তেওঁৰ পৰা পাই থাকিব। এইটো কাৰণে প্লিজ আপোনালোকে চেনেলটো ভিজিট কৰিব, চাব, আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব যিমানখিনি পাৰে। আৰু মোৰ পৰা থাকিল তেওঁলৈ অল দ্য বেষ্ট, আৰু থেংক ইউ ইমানখিনি মোক ছাপোৰ্ট কৰাৰ কাৰণে আৰু ভিডিঅ'ত বনোৱাত সহায় কৰাৰ কাৰণে।